নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো বহুত ভাল খবৰ অসম চৰকাৰৰ চাকৰি এডিআৰিৰ যি এক্সাম অনুষ্ঠিত হৈ গৈছে 15 সেপ্টেম্বৰ 2024 তো সেই এক্সামৰ OMR চিটসমূহ আপোনালোকে ফটোকপি চাব পাৰিব 27 তাৰিখত আৰু ইয়াৰে যেটো এনসাৰ কি তো এনসাৰ কি সমূহ আপোনালোকে 28 তাৰিখত সেবাৰ অফিচিয়েল ৱেবছাইটত চাব পাৰিব আৰু এই কথা জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তো তেখেতে কি কৈছে আমি এই ভিডিওত আপোনালোকক দেখুৱাই দিছো তৃতীয় বৰ্গৰ এডিআৰি পৰীক্ষা সমাপ্ত হল এতিয়া মই এটা নতুন কথা ক'ব খুজিছো 27 তাৰিখে সেবাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR সিট লিখিছিলে সেই OMR সিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR সিটখন 27 তাৰিখৰ পৰা সেবাৰ কাৰ্যালয়ত আবেদন কৰি সেবাই তাৰ ধুনিয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে আপোনালোকে সেন্টাৰত জমা দি থৈ অহা OMR সিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR সিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেবাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR সিটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেবাৰ ৱেবছাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব